নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে সুখবৰ। শিৱসাগৰ ইউনিভাৰ্চিটিৰ দুবছৰীয়া পাঠ্যক্ৰমৰ যি এণ্ট্ৰেন্স এক্সাম, এই এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। তাৰ বাবে যি পাব্লিক ন'টিছ তেওঁলোকে আপোনালোকৰ বাবে দিছে। যি এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হ'ব 28 তাৰিখ 6 মাহ 2026 আৰু তেওঁলোকে ৰিজাল্টৰ ডেটো ঘোষণা কৰিছে। তেওঁলোকে 12 তাৰিখ 7 মাহ 2026 ৰিজাল্টসমূহ ঘোষণা কৰিব আৰু এডমিশ্যন প্ৰচেছ অনুষ্ঠিত হ'ব 20 তাৰিখ 7 মাহ 2026 পৰা। আপোনালোকৰ যি অনলাইন এপ্লিকেশ্যন, এই অনলাইন এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰিব পাৰিব 7 তাৰিখ 5 মাহ 2026 আৰু আপোনালোকৰ যি লাষ্ট ডেট এপ্লাই কৰা 19 তাৰিখ 6 মাহ 2026। আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে 50% বেচেলৰ ডিগ্ৰীত প্ৰয়োজন হ'ব। বাকী মাষ্টাৰ ডিগ্ৰী ছায়েন্স বা বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং এইবিলাকৰ ক্ষেত্ৰত 55% মাৰ্ক তেওঁলোকে বিচাৰিছে। আৰু যি ST SC আৰু OBC কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ 10% তেওঁলোকে ৰাখিছে। আৰু চিলেকশ্যন ক্ৰাইটেৰিয়া অফ এডমিশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ 60% তেওঁলোকে এণ্ট্ৰেন্স টেষ্টৰ ক্ষেত্ৰত ৰাখিছে আৰু বাকী 40% মাৰ্ক মাষ্টাৰ ডিগ্ৰী, বেচেলৰ ডিগ্ৰী HS আৰু HSLCৰ ক্ষেত্ৰত ৰাখিছে 40% মাৰ্ক। আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব অফলাইন মোডতে আৰু পৰীক্ষা 2 ঘণ্টা অনুষ্ঠিত হ'ব, 60 নম্বৰৰ পৰীক্ষা। আপোনালোকৰ কি আহিব ইয়াত তেওঁলোকে দি দিছে। জেনেৰেল ইংলিছ 15 মাৰ্কছ, জেনেৰেল নলেজ 15 মাৰ্কছ, ৰিজনিং 15 মাৰ্কছ, টিচিং এপ্টিটিউড 15 মাৰ্কছ, টোটেল 60 মাৰ্কৰ কুৱেশ্যন আহিব। মাল্টিপল চইচ কুৱেশ্যনে আহিব আপোনালোকৰ। আৰু বাকী তেওঁলোকে ইংলিছ মিডিয়ামতে পেপাৰ কাটিব। মাৰ্কিং ছিষ্টেমত তেওঁলোকে নিগেটিভ মাৰ্কিং ৰাখিছে 0.25। আপোনালোকৰ তেওঁলোকে ইয়াত চিলেবাছখন দি দিছে। জেনেৰেল ইংলিছত কি আহিব, লেংগুৱেজ প্ৰফিচিয়েঞ্চি এইখিনি আহিব। আপোনালোকে চিননিম, এণ্টনিমছ, প্ৰিপজিশ্যন এই গোটেইখিনি ইয়াত সাঙুৰি আছে। জেনেৰেল নলেজৰ ক্ষেত্ৰত এই তেনেকৈ জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা ক্ষেত্ৰত ডাটা ইণ্টাৰেক্টিভ এনেকুৱা বস্তুখিনি আহিব। টেষ্ট ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকক দি দিছে আৰু বাকী টিচিং এপ্টিটিউড দি দিছে। পেপাৰখন গ্ৰেজুৱেট লেভেলতে অনুষ্ঠিত হ'ব। পেপাৰসমূহ গ্ৰেজুৱেট লেভেলতে কাটিব মাইডিৰ পৰীক্ষাৰ আগতে। বাকী এপ্লিকেশ্যন প্ৰচেছ যে 7 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ ৱেবছাইটত। আৰু আপোনালোকৰ ইমেইল ID, পাছপৰ্ট এইখিনি দি পেলাই এপ্লাই কৰিব পাৰিব। আৰু ফটোগ্ৰাফ যি প্ৰয়োজনীয় ডকুমেণ্ট আপোনালোকে যুগুত কৰি এপ্লাই কৰোঁতে ব্যৱহাৰ কৰিব। আৰু এপ্লিকেশ্যন আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ, সেই এপ্লিকেশ্যন ফিজ 1050 টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। আৰু যি BEdৰ প্ৰগ্ৰেম, এই প্ৰগ্ৰেমটোত কিমান টকা খৰচ হ'ব সেই সম্পৰ্কে তেওঁলোকে জনোৱাইছে। আপোনালোকৰ BEdৰ আৰ্টছ মেথডৰ ক্ষেত্ৰত ফাৰ্ষ্ট ছেমিষ্টাৰ 31,000, ছেকেণ্ড ছেমিষ্টাৰ 26,000, থাৰ্ড ছেমিষ্টাৰ 29,000 আৰু ফৰ্থ ছেমিষ্টাৰ 26,000। আৰু BEdৰ যি ছায়েন্স মেথড তাত 35,500, ছেকেণ্ড ছেমিষ্টাৰ 30,500 আৰু থাৰ্ড ছেমিষ্টাৰ 33,500 আৰু ফৰ্থ ছেমিষ্টাৰ 30,500। এনেকৈ এইখিনি আপোনালোকক জনাইছে। আপোনালোকে 7 তাৰিখৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব। আপোনালোকৰ যি সুবিধাখিনি আপোনালোকে নেৰিব। ভালদৰে এপ্লাই কৰি এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰক। যি BEdৰ বৰ্তমান খুব
আজিৰ ডেটত BEdটো খুব প্ৰয়োজনীয় হৈ পৰিছে আমাৰ টিচিং লাইনৰ ক্ষেত্ৰত। আপোনালোকে এই 2 বছৰীয়া BEd পাঠ্যক্ৰম আমাৰ শিৱসাগৰ ইউনিভাৰ্চিটিত আপোনালোকে কৰি ল'ব পাৰে। আপোনালোকৰ নিজৰ ভৱিষ্যতটোৰ কাৰণে এইখিনি কৰিব বুলি আশা থাকিল। বাকী সকলোলৈ ধন্যবাদ।